পছন্দ হৈছে ভালকৈ পছন্দ হৈছে এতিয়া তই ক তোৰ এই চৰটো পছন্দ হৈছে আৰু নাই হোৱা গালখন ফৰফৰাইছে নে হা মা এই চৰটো আপুনি বিটুক মাৰিছে কিন্তু কষ্ট মই পাইছোঁ ইয়াত বিটুৰ একো ভুল নাই ভুল মোৰ মা গতিকে আপুনি যি শাস্তি দিয়ে মোকেই দিয়ক মোকেই মাৰক কিন্তু তাক নামাৰিব ৰ'বাচোন শিৱা শিৱা তাৰ মানে শিৱ এই নাম মানে শিৱ আৰু তই এইৰ পাৰ্বতী তোৰ লাজ লগা নাই হ ছোৱালীৰ নাম আকৌ শিৱ শিৱ নহয় মা মানে শিৱা তাই মানে ভাল নামটো শিৱানী মই মানে মৰমতে শিৱা বুলি মাতো ন আৰু তুমি চাগে তাক মৰমত বিটু বুলি মাতা হয়নে হয় কি হয় কিহৰ হয় হা তহঁত দুইটাকে কৈছো এই দুখন হাত দেখিছ নহয় দুইখন হাতেৰে তহঁত দুয়োটাকে এনেকুৱা দিম তহঁতৰ এই প্ৰেম প্ৰীতি মৰম চেনেহ মুখেৰে বাজ হৈ যাব তোৰ এই দৰা কইনাৰ ভেকচন প্ৰতিযোগিতাখন ইয়াতে সামৰ নহলে তোৰ মাৰে কিন্তু এইবাৰ অসুৰৰ ভেকচন ল'ব গম পাবি তেতিয়া মই যদি ভেকচন লৈ ভেকচিন দিবলৈ হয় তোৰ লগতে এইজনীৰ কথাও কিন্তু বিষম হ'ব মই কৈ দিলো মা এতিয়া আৰু কথা বিষম হ'বলৈ বাকী নাই অলৰেডি বিষম হ'লেই তুমি কি কৈছিলা তোমাৰ বিটু বেটা পুলিচ হ'বলৈ ফিল্ডত দৌৰে বিটু তুমি পুলিচ হ'বা এতিয়া বুজিলাতো তোমাৰ বিটু বেটা পুলিচ হ'বলৈ ফিল্ডত দৌৰা নাছিল এই শিৱাৰ পিছতহে দৌৰিছিল চাগে হয়নে মা তোমাৰ বিটু বেটা পুলিচ নহ'ল চোৰহে হ'ল তাকো ছোৱালী চোৰ লোৱা পানী গিলাচ খোৱা খোৱা মা উৰহৰ খং পানী গিলাচৰ ওপৰত জাৰি লাভ নাই তুমি মোৰ আৰু ভণ্টিৰ বাবে চৰকাৰী চাকৰি কৰা দৰা বিচৰা নহয় এতিয়া পিছে আমাৰ ঘৰৰ দৰাজনৰ কি হ'ব ইটো চৰকাৰী চাকৰি বাদেই একোৱেই নকৰে গতিকে এই বিয়াখনৰ কি হ'ব দৰা কইনাক আদৰি ল'বা নে খেদিবা দেখিলি শুনিলি নহয় বাইৰে কি কৈ থৈ গ'ল হা তোৰ কাৰণে আজি তাই মোক ইমানখিনি কথা শুনাব পাৰিলে ঘৰখনত দুজনীকে বিয়া দিব লগা ছোৱালী আছে আৰু তই এইটো অৱস্থাত নিজৰ বিয়াখনৰ কথা কেনেকে ভাবিব পাৰিলি তই তাইৰ শিৰত সেন্দুৰ দিলি মই কিন্তু এখন বিয়া মানি নলওঁ ঐ ছোৱালী তই য'ৰ পৰা আহিছিলি ভালে ভালে তালে গুচি যা নহ'লে কিন্তু তোক মই ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিম মা
নামাৰিবি দেই তাই কেৱল মানে মোৰ কাৰণে তাই ঘৰখন এৰি থৈ আহিছে গতিকে তুমি যদি ইয়াত থাকিবলৈ নিদিয়া ময়ো এখন ঘৰত নাথাকোঁ কিন্তু ঠিক আছে তই যদি নাথাক নালাগে থাকিব যা এই আচলত ধৰ আৰু তই গুচি যা মুঠতে মই এখন বিয়া মানি ল'ব নোৱাৰো মানে নোৱাৰো হৌৰা মোক এতিয়া এনেকে চাবলৈ বাদ দি ফটাফট মোৰ বস্তুকেইটা দিয়া দেৰি হৈছে মোৰ হলে হ'বলৈ দিয়া আজি এক সপ্তাহৰ মূৰত তোমাক দেখা পাইছো অলপ হেঁপাহ পলুৱাই চাবলৈ দিয়া দিয়া অ এইটো মোক চাই তোমাৰ একোৱে লাভ নহ'ব আৰু কিয় লাভ নহ'ব সেইটোও তুমি ভালদৰে জানা মইতো বস্তুৰ দাম দিলে তুমিতো একো নোলোৱাই হ'ল হৈ গ'ল গতিকে মই গৈ থাকো বাই ৰবাচোন ৰবা কিয় লাভ নহ'ব এক কাম কৰোঁ ব'লা আজি তোমাৰ মাক কৈ মেলি কথাষাৰ ফাইনেল কৰোঁ কি অঁ তোমাৰ চৰকাৰী চাকৰি আছে নাই তেনেহ'লে বোপা আমাৰ মাক মান্তি কৰোৱা সহজ নহ'ব সহজ নহয় বুলি ময়ো জানো মই গেলামালৰ দোকানীহে কিন্তু মনত ৰাখিবা বিউটি এই অঞ্চলৰ চৰকাৰী চাকৰিয়ালৰ পাকঘৰ মই চলাই আছো কিন্তু বোপা সেইবোৰ কথা আমাৰ মায়ে নুবুজে নহয় গতিকে মই গৈ থাকো দেই বাই দেউতা এই তই এই ঘৰৰ ওচৰৰ দোকানখন এৰি এই উৎপলৰ দোকানত বস্তু কিনিবলৈ আহিলি যে তাৰ দোকানত বস্তুৰ দাম বুলি তই নাজান হে মচুৰ দাইলত কিমান ল'লে দেউতা সি লোৱা নাই মইহে লৈছো এই মচুৰ দাইল কেইটকাকে ল'লে সেইটোহে সুধিছো মই টকা সেইটো কি বস্তু এইবোৰ চব ফ্ৰী ফ্ৰী উৎপলৰ দোকানৰ বস্তু চব ফ্ৰী মানে এই ক'লে কি সি আকৌ আমাৰ এই ফ্ৰীতে বস্তু কেলে দিব ঘৰৰ পৰা ওলাই আহিছিলোহে ফোনটো আহিলেই নে সৰ্বনাশ মিনিষ্টাৰ মেডামে ফোন কৰিছে দেখোন মইতো তেওঁৰ অনুমতি লৈহে ঘৰৰ পৰা ওলাই আহিছিলো এতিয়া বা কি কয় কওক মানে কোৱা একদম মানে এইবোৰ চব আপোনাৰ কাৰণে হৈছে ৰবাচোন ৰবা হুলস্থুলখন নকৰিবা ওচৰৰ মানুহবোৰে শুনিলে কি বুলি ক'ব আৰু মই কিটো কৰিলো আৰু আমাৰ ই যে কাৰোবাক ভাল পায় মই এইবোৰ কথা একোৱে নাজানো হে নাজানে কিয় নাজানে আপুনি গোটেই দিনটো যে আপুনি পিলপিলাই ঘূৰি ফুৰে ল'ৰাটোৱে ক'ত কি গোল খিলাই ঘূৰিছে আপোনাৰ চকুত নপৰে কিয় মই পাতিব বিচাৰিছিলো কাৰ বিয়া আৰু কোনে পাতিলে বিয়া ঐ ছোৱালী তই ইয়াত কিয় ৰৈ আছ কিয় ৰৈ আছ গোটেই জীৱনটো তই ইয়াত ৰৈ আন্দোলন কৰিলো তোক মই মোৰ ঘৰৰ বোৱাৰী নকৰো গতিকে এইটো অধ্যায় ইয়াতে শেষ কৰ আৰু ঘৰলৈ যা হ'ব মা জোৰ জবৰদস্তি কৰিবা আপোনাক দুখ দিয়ে বিট্টু আৰু মই যে কেতিয়াও সুখী হ'ব নোৱাৰো সেয়া মই ভালদৰে জানো তই যদি জানই তেনেহ'লে কি আশা লৈ ইয়ালৈ আহিছিলি বিট্টুক মই ভাল পাওঁ
আনকি মই বেলেগ আশা লৈও ইয়ালৈ অহা নাছিলোঁ। ইমান দিনে মই নিজৰ ঘৰখনতো মা দেউতাৰ ব্যস্ততাৰ কাৰণে নিজৰ ঘৰতেই মই আলহীৰ দৰে থাকিবলগীয়া হ'ল। ভাবিছিলোঁ এইখন ঘৰত মই নোপোৱা মৰমবোৰ বিচাৰি পাম, কিন্তু মোক ক্ষমা কৰি দিব। এই মাজনী শুনাচোন, আপুনি আকৌ কেলে ৰখাইছে আপুনি? ৰ'বাচোন ৰ'বা। শুনাচোন, এই দলংখনৰ সিপাৰে যে মস্ত ডাঙৰ বিল্ডিংটো আছে, সেইটো তোমালোকৰ ঘৰ নহয় জানো? হয় দেউতা, অঁ, কিন্তু আপুনি কেনেকৈ জানে? ৰ'বাচোন ৰ'বা, তাৰমানে তুমি এই বিশিষ্ট ব্যৱসায়ী প্ৰণৱ শৰ্মাৰ ছোৱালী নহয় জানো? হয়। আপুনি মোৰ দেউতাক কেনেকৈ চিনি পায়? নাই, মই তেখেতক চিনি নাপাওঁ, কিন্তু মই তেখেতৰ বিষয়ে ভালদৰে জানো। কিন্তু মই এটা কথা বুজি নাপালোহে, এই তুমি ইমান ধনী মানুহৰ ঘৰৰ ছোৱালী হৈ এই আমাৰ দৰে এই সাধাৰণ ঘৰৰ ল'ৰা এটাক তুমি কেনেকে পচন্দ কৰিলা? কিনো কথাবোৰ কয় বাৰু আপুনি? কি কেনেকে পচন্দ কৰিলা? আমাৰ ল'ৰা কিবা বেয়া নেকি? বুজিছা মাজনী, তুমি যাক পচন্দ কৰিছা সি এডোখৰ হীৰা হয়, হীৰা, বুজিছা? হয়নে বিটু বেটা? তোৰ পচন্দ কিন্তু বৰ বেয়া নহয় দেই। মা, এয়া তুমিয়ে কৈছানে? অঁ, মই কৈছো। বিটুপি, অ বিউটি, ক'ত আছ? গোসাঁই ঘৰৰ থালখন লৈ আছোন। আমাৰ লখিমী বোৱাৰীজনীক আদৰিব লাগে। আন আকৌ, সোনকাল কৰ। আজিৰ পৰা এইটোৱে তোমাৰ ৰুম। মানে তোমাৰ মাৰ ঘৰৰ দৰে সেইটো ইমান বিলাসী ৰুম নহয় দিয়াচোন। তথাপিও তুমি এডজাষ্ট কৰিবা আৰু। মা, মই বিলাসিতা বিচৰা হ'লে নিজৰ ঘৰতে থাকিলোহেঁতেন। মই এখন ঘৰ আৰু মৰম বিচাৰিহে ইয়ালৈ আহিছোঁ। কিন্তু মোৰ এটা কথা ভাবিহে আচৰিত লাগিছে। কি কথা? মানে আপোনাৰ মনটো কিয় সলনি হ'ল তাকে মই ভাবি পোৱা নাই। কেনেবাকৈ আপুনি মোক আদৰি লোৱাৰ নাটক ৰচনা এইটো। কি যে কোৱা নহয়, মই আচলতে তোমাৰ প্ৰমাণ চাইছিলো। তুমি এইখন ঘৰৰ বোৱাৰী হ'ব পাৰিবানে নোৱাৰা? অ' মা, তুমি এতিয়া এইবোৰ ভাবি থাকিব নালাগে। এই তোমাক বিচাৰি কোনোবা আহিছে, যোৱাচোন। নাই নাই, মই সঁচাকে কৈছো। শিৱা, মই আহি আছো ৰবা। কোন যে আহিলে আকৌ এতিয়া? বিট্টু, মালে তুমি এনেই ভয় কৰি থাকা। তুমি কোৱাৰ দৰেচোন মা একদম নহয়। মই তোমাক কি কৈছিলো? মায়ে মোক আদৰি ল'বই ল'ব। হয় দিয়া,
তুমি একো বুজিয়েই পোৱা নাই তোমাৰ গাত এই ধনীৰ টেগটো থকাৰ কাৰণে মায়ে তোমাক আজি আদৰি ল'লে নহ'লে এতিয়া তুমি আৰু মই ৰাস্তাত ঘূৰি ফুৰিবলগীয়া হ'লহেঁতেন মোৰ মাৰ মহিমা বুজি পোৱাটো খুবেই টান তুমি তাৰমানে বিদ্যুৎ বিভাগত চাকৰি কৰা নহয় মোৰ নামটোহে বিদ্যুৎ মই এমাৰ হয় অঁ এমাৰ এইটো কি বস্তু হেৰা তুমি কথাটো বুজা নাই MR নহয় MR মানে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ নহয় জানো হে হয় এওঁ তাৰমানে ঔষধ কোম্পানীত চাকৰি কৰে খুব ভাল চাকৰি দৰৱ বেচা কিনা কৰাটো কিহৰ ভাল চাকৰি হে তাকো প্ৰাইভেট চৰকাৰীটো নহয়েই চৰকাৰী চাকৰি নহ'লেও তাৰ দৰমহাটো কিন্তু চৰকাৰী চাকৰিতকৈ কম নহয় আহ, মাহে মাহে সেই ইনচেণ্টিভ পায়ে থাকে নহয় হে, হে। সেইবোৰ সোমাব পাৰে কিন্তু মোৰ ঘৰত বেচৰকাৰী চাকৰি কৰা ল'ৰাৰ প্ৰৱেশ নিষেধ